চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি আজি যদি এই বিশেষ দিনটোত তোমালোকৰ দেউতাৰা ইয়াত থাকিলে হয় তেতিয়া হয়তো তুমি আৰু বেছি সাহসেৰে পঢ়া শুনাত মনোযোগ দিব পাৰিলা হয় দেউতাৰ এবচেন্সত তুমি যিদৰে মোক গাইড কৰি আছা সেইখিনি মোৰ বাবে যথেষ্ট অনুৰ ঘটনাটোৰ পিছত দাদা 2 বছৰমান প্ৰায় চিন্তিত হৈ আছিল কিন্তু কি বৌ মই ঘৰলৈকে গৈ থাকোঁ পাছত আকৌ নিবলৈ আহিম হ'ব নাই নহ'ব তুমি ভিতৰলৈ বলা না তাত ধুনীয়াকৈ বহা জেগাও আছে আৰু মই তোমাক ছাৰৰ লগত চিনাকিও কৰাই দিম তুমি একদম বৰ নোহোৱা পৰি তুমি এতিয়া ইয়াত মোৰ কথা চিন্তা কৰি থাকিবলৈ আহিছা নেকি মই বাৰু এতিয়া বৌক কি উত্তৰ দিওঁ বাইদেউহঁতো জাপৰি গগতি থাকে পৰি প্ৰিয়াংশু হয়তো যে ইয়াতে আছে মই হঠাৎ কেনেকৈ চববোৰ কথা এফালৰ পৰা কৈ দিওঁ এই ল'ৰাটোৱে সদায় একো এটা কথাই নুবুজা হৈ আহিছে এবাৰ যদি এটা কয় পুনৰ মুহূৰ্তৰ ভিতৰতে এনেকৈ সলনি হয় যেন তাৰ বাবে মই একোৱেই নহয় ময়ো এতিয়া ঘৰলৈ নাযাওঁ ই আচলতে ক'ত গৈছে এবাৰ তাক বিচাৰি যাওঁ তুমি যে মোক ফাইনেলি বুজি পালা তাৰ কাৰণে থেংকছ আই উইচ তোমাৰ যাতে একো বেয়া নহয় তুমি যাতে কামৰ ক্ষেত্ৰত থমকি ৰ'বলগীয়া নহয় তুমি মোক যি বিশ্বাসে এইখিনি কৰি দিলা তাৰ পৰা মই এটা কথা শিকিব পাৰিলোঁ কি আপোন মানুহবোৰে সদায় ভাল হোৱাটো বিচাৰে মাত্ৰ কিছুমানে মৰমে বুজে আৰু কিছুমানে শাসনৰ সুৰত তুমি নিশ্চয় তোমাৰ মাৰ কথাই কৈছা তুমি কেনেকৈ জানিলা পালোঁ আৰু শাসনৰ কথা কওঁতে so sweet I really impressed মই অনুৰ কথাই সুধিছোঁ কিন্তু শ্বিলঙৰ পৰা অহাৰ পিছত অনু ক'ত কেনেকৈ থাকিলে তুমি মোক এফালৰ পৰাই কৈ যোৱা মই সকলো কথাই জানিব লাগিব বৌ মই জানো তোমালোকে অনুৰ খবৰ নোলোৱাকৈ থকা নাই তোমালোকে তাইৰ কথা সকলোবোৰেই জানা তুমি নিশ্চয় দাদালৈ ভয় কৰিয়ে মোৰ পৰা সকলো কথা লুকুৱাই ৰাখিছিলা কিন্তু তুমি চিন্তা নকৰিবা আমাৰ এখেতেও অনুৰ প্ৰতি খং ৰাগ এইবোৰ মনৰ পৰা উলিয়াই দিলে সকলোবোৰ ভগৱানৰ ইচ্ছা বুলি সময়ৰ ওপৰত এৰি দিছে কোৱা এতিয়া অনু ক'ত থাকে তাই ভালে আছেনে আৰু ল'ৰা ছোৱালী দুটা সিহঁতি কি কৰি আছে কোৱাচোন মোক কোৱাচোন মাজে মাজে সিহঁতলৈ মোৰ বৰ মনত পৰে প্ৰথম 2 বছৰমান এখেতলৈ ভয় কৰিয়ে মই মনে মনে সময়বোৰ পাৰ কৰিলোঁ কিন্তু এতিয়া আৰু মই নোৱাৰোঁ মই সিহঁতক এবাৰ ওচৰৰ পৰা চাব বিচাৰিছোঁ লগ পাব বিচাৰিছোঁ তাই এতিয়া জাপৰি গগতে থাকে তাই কিবা জব কৰি আছে নেকি নাই কৰা তেনেহ'লে তাই চলিছে কেনেকৈ
পাৰিছে জানো ঘৰ চলাব? পাৰিছে। মা কোৱা। মই তোমালৈ ফোন কৰি আছিলোঁ, তুমি গম পোৱা নাই নেকি? মা একদম চৰি হা, একচুৱেলি ফোনটো চাইলেণ্টত থকাৰ বাবে গমেই নাপালোঁ। ক'ত আছা তুমি? মই যাম নেকি কোৱা? নালাগে আহিব। তুমি ঘৰতে আছানে? নাই নাই, মই ঘৰত নাই, অলপ ওলাই আহিছোঁ। কিয়? ঠিক আছে, মই গৈ আছোঁ। ক'ত আছা তুমি? মা তুমি নালাগে, মই গৈ আছোঁ। হেল্ল' হেল্ল', তোমাৰ মায়ে ফোন কৰিছে। তোমাৰ মা ইয়ালৈ আহিলে তুমি কি উত্তৰ দিবা? আৰু তোমাকে মোকে এনেকৈ দেখিলে মায়ে কি বুলি ভাবিব? মোৰোতো লাজ লাগিব ন। আহা একো নহয় অ'। তোমাৰ কাৰণে ডাঙৰ কথা নহ'ব পাৰে, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু ৰ'বাচোন, তুমি সদায় সদায় কিয় এনেকুৱা কৰা? আৰে মই কি কৰিলোঁ? মই দেখোন তোমাৰ লগত ধুনীয়াকৈ কথাই পাতি আছোঁ। হঠাৎ এনেকুৱা কি হ'ল যে তুমি মোৰ ওপৰত খং কৰিবলৈ লৈছা? মোক লগ কৰিবলৈ তুমি ঘৰত মিছা মাতি থৈ কিয় আহা? লগ কৰিবলৈ অহা কথাটো ডাইৰেক্ট কৈ কিয় নাহা? তুমি মোৰ চিটুৱেশ্যনটো নুবুজিবা বুলি। বুজিছোঁ, আচলতে তুমি এটা মস্ত ভয়াতুৰ ল'ৰা। মই ভয়াতুৰ নহয় পলি, মাত্ৰ তেনেহ'লে কি? তোমাৰ মায়ে কথা শুনাবলৈ চান্স পালে কেনেকৈ? একচুৱেলি মই মা আৰু পৰীক আনিবলৈ যোৱা কথা আছিল, কিন্তু তেওঁলোক যে তাৰ পৰা ইমান সোনকালে ওলাই আহিব মইনো কেনেকৈ জানিম কোৱা? কি যে হ'ব নহয়, আমাৰ মাজৰ ভাল সময়খিনিও নষ্ট কৰা যেনে হ'ল। মই এতিয়াহে বুজিব পাৰিছোঁ অনু বাইদেউক সেইখিনি সময়ত তুমি ছাপোৰ্ট কৰিবলৈ কিয় ইমান ভয় কৰি আছিলা। কাৰণ পৰিস্থিতি অনু বাইদেউৰ বিৰুদ্ধে চলি আছিল, আৰু ক'ব নোৱাৰাকৈয়ে অনু বাইদেউক মানুহে সন্দেহৰ চকুৰে চাবলৈ লৈছিল। অঁ, তাইক নিজৰ মানুহখিনিয়ে যিমান কষ্ট দিছিল, তাৰ তুলনাত তাই ইয়াত আহি লগ পোৱা মুছলিম মানুহঘৰে তাইক যথেষ্ট ছাপোৰ্ট দিলে। অৱশ্যে কথাটো মই স্বীকাৰ কৰিবই লাগিব, কাৰণ 3 মাহ তাই আমাৰ ইয়াত থাকি যোৱাৰ পিছত তাই যেনেদৰে সাহস গোটালে সেয়া কেৱল তেওঁলোকৰ সহায়ৰ কাৰণেহে সম্ভৱ হৈছে। মই এবাৰ তাইক লগ কৰিব বিচাৰিছোঁ ৰেণু। মই গ'লে বাৰু তাই বেয়া পাব নেকি? কিয় বেয়া পাব বৌ? বাৰু এইবোৰ বাদ দিয়া, আজি ৰিঠি আহক, আমি তিনিওজনী তাইৰ ঘৰলৈ যাম। নালাগে, তোমালোক যাব নালাগে। তুমি মাত্ৰ মোক প্ৰপাৰ এড্ৰেছটো দিবা, মই নিজে বিচাৰি ল'ম। কিন্তু বৌ, মই যি ভুল কৰিছিলোঁ সেয়া মই তাইৰ ওচৰলৈ গৈ নিজেই শুধৰাই আহিম। লগতে মোৰ মানুহজনে তাইক ভনীয়েক হিচাপে বহুত দুখ দিলে, তাৰ প্ৰায়শ্চিত্ত ময়ে কৰিম। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি, তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। 3 মাহ তাই আমাৰ ইয়াত থাকি যোৱাৰ পিছত তাই যেনেদৰে সাহস গোটালে সেয়া কেৱল তেওঁলোকৰ সহায়ৰ কাৰণেহে সম্ভৱ হৈছে। শ্বিলঙৰ পৰা অহাৰ পিছত তাই কি কৰিছিলেনো? কৈছোঁ ৰ'বা। আৰু তেনেকৈয়ে এটাৰ পিছত আনটো উঠা নমাৰ পিছতো তাৰ জীৱনটো চলি থাকিলে। ইছৰাম, বেচেৰীজনী। কথাবোৰ শুনাৰ পিছত মোৰ নিজৰ ওপৰতে খং উঠিছে। কি হ'ব? মই যদি আৰু অলপ সাহস দেখুৱাই আমাৰ এখেত আৰু দেউতাক
বুজাবলৈ চেষ্টা কৰিলোঁ হয় আজি অনুৱে ইমানখিনি সহ্য কৰিবলগীয়া নহ'লহেঁতেন আগতে বহুত ডাঙৰ ভুল কৰি দিলোঁ যাৰ বাবে মই তাৰ মুখামুখি হ'বলৈ দিগদাৰ পাইছোঁ তথাপি মনটোৱে বাৰে বাৰে তাইৰ কথাকে কৈ আছে কিবাকে যদি তাই মাতটো এবাৰ শুনিলোঁ হয় যদি তুমি লগ কৰিব বিচৰা তাইক মই ইয়ালৈ মাতি দিব পাৰোঁ ময়ো উপজাচি তোমাক এইকাৰণে কথাখিনি কোৱা নাছিলোঁ কাৰণ তুমিও বেয়া পাই আছা বুলি ভাবি আছিলোঁ নাই মই অনুক বেয়া পাই থকা নাই তাইক বেয়া পাবলৈ তাই মোক কোনো দিনে কোনো কথাত আজিলৈকে বেয়াকৈ কৈ পোৱা নাই ছোৱালীকালৰ সময়ৰ পৰাই বিয়াৰ পাছলৈকে হাঁহি থকা অনুজনী যিদিনা বিধৱা হৈ আমাৰ ঘৰত ভৰি দিছিলহি সেইদিনা ময়ো এতিয়ালৈকে তই যিখিনি কৰিলি তাৰ বাবে আমি গোটেই জীৱন জীয়াটো ভুগিব লাগিব গতিকে এতিয়া আৰু তোৰ মুখখন চাই জীৱনৰ বাকী কেইটা দিন আমি অশান্তিত পাৰ কৰিব নোৱাৰো গতিকে তই যাগ ইয়াৰ পৰা এয়া মোৰ সিদ্ধান্ত নহয় দেউতাৰ সিদ্ধান্ত বলা মই তাইক সেইদিনা কিদৰে সান্তনা দিছিলোঁ নাজানো আৰু সেইদিনা তাই চকুত দেখা পাইছিলোঁ তাইৰ সপোনবোৰ চাৰখাৰ হৈ যোৱা অৱস্থাটো ময়ো তাইক প্ৰথম দিনা আহোঁতে হোৱাই নোহোৱাই বহুতখিনি কথা ক'লোঁ তথাপিও তাই সকলোখিনি সহি গৈ থাকিল সেইবাবে হয়তো তাই আজিৰ অনুজনী হ'ব পাৰিছে কাৰণ এগৰাকী নাৰী হিচাপে ভয় খাই আমি য'ত মাত মাতিবলৈ ৰৈ গৈছোঁ তাৰ পৰাই তাই নিজৰ মনৰ বলত এই সমাজখনৰ বিৰুদ্ধে অকলে যুঁজ দি ল'ৰা ছোৱালীকেইটা পঢ়ালে শুনালে মানুহ কৰি তুলিলে মই এবাৰ তাইক লগ কৰিব বিচাৰিছোঁ ৰেণু মই গ'লে বাৰু তাই বেয়া পাব নেকি কিয় বেয়া পাব বৌ বাৰু এইবোৰ বাদ দিয়া আজি ৰিঠি আহক আমি তিনিওজনে তাইৰ ঘৰলৈ যাম নালাগে তোমালোক যাব নালাগে তুমি মাত্ৰ মোক প্ৰপাৰ এড্ৰেছটো দিবা মই নিজে বিচাৰি ল'ম কিন্তু বৌ মই যি ভুল কৰিছিলোঁ সেয়া মই তাইৰ ওচৰলৈ গৈ নিজে শুধৰাই আহিম লগতে মোৰ মানুহজনে তাইক ভনীয়েক হিচাপে বহুত দুখ দিলে তাৰ প্ৰায়শ্চিত্ত ময়ে কৰিম গতিকে তোমালোকে গৈ আৰু নতুনকৈ একো বুজাব নালাগে মই অনুৰ ওচৰত নিজে ক্ষমা খুজিম মই জানো তাই আৰু মোক ক্ষমা নকৰে তথাপিও তাই এতিয়া সেইবোৰ কথা ধৰি থকা নাই বৌ তুমি কিয় ভাবি আছা ভাবিবই লাগিব তাই এতিয়া কঠোৰ মনৰ হৈ পৰিছে আৰু কঠোৰ মনৰ মানুহে ক্ষমা দয়া সহজতে এইবোৰ মনলৈ আহিবলৈ নিদিয়ে যাৰ বাবে হয়তো মই মোৰ ভুলবোৰ লগতে লৈ যাব লাগিব মোৰ কণ্ডিশ্যনবোৰ তুমি দেখোন দেখিয়ে আছা ঘৰখনত কেনেকৈ সময় দিব লগা হয় নিজকো অলপ সময় দিবা এনেকৈ সদায় কেৱল ঘৰখনৰ কথা ভাবি থাকিলে তুমি কিন্তু নিজৰ বাবে একোৱে কৰিব নোৱাৰিবা তুমি নাভাবিবা যে মই তোমাক ঘৰৰ মানুহৰ পৰা আঁতৰি থাকিবলৈ কৈছোঁ কিন্তু সব কথাত ইনভলভ হৈ থাকিলে ভাল নালাগে হয়তো মোৰ কথাখিনি তোমাৰ এতিয়া বেয়া লাগিব পাৰে নাই নাই মই কিয় বেয়া পাম তোমাক বেয়া পোৱাৰ কথাই নাই মোক বেয়া পালেও পাবা কিন্তু তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাখিনি মই মোৰ দায়িত্বৰে দেখুৱাব বিচাৰিছোঁ তল সদা শেৱালিত মন তুলসী
তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি মই যাওঁ নেকি পলি বহুত দেৰি হ'ল নহয় কি তুমি যোৱাই এতিয়াই যদি তুমি মোৰ কাৰণে সময় উলিয়াব নোৱাৰা পাছলৈ কি কৰিবা কামত ব্যস্ত হৈ যোৱাৰ পিছত তোমাৰ মনত দেখোন মই তেনে সাধাৰণ হৈ পৰিম মই তোমাক ভাল পাওঁ পলি গতিকে তোমাৰ কথা মই ভুলতো এনেকৈ ভাবিব নোৱাৰিম মোৰ কণ্ডিশ্যনবোৰ তুমি দেখোন দেখিয়ে আছা ঘৰখনত কেনেকৈ সময় দিব লগা হয় নিজকো অলপ সময় দিবা এনেকৈ সদায় কেৱল ঘৰখনৰ কথা ভাবি থাকিলে তুমি কিন্তু নিজৰ বাবে একোৱেই কৰিব নোৱাৰিবা তুমি নাভাবিবা যে মই তোমাক ঘৰৰ মানুহৰ পৰা আঁতৰি থাকিবলৈ কৈছোঁ কিন্তু সব কথাত ইনভলভ হৈ থাকিলে ভাল নালাগে হয়তো মোৰ কথাখিনি তোমাৰ এতিয়া বেয়া লাগিব পাৰে নাই নাই মই কিয় বেয়া পাওঁ তোমাক বেয়া পোৱাৰ কথাই নাই মোক বেয়া পালেও পাবা কিন্তু তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাখিনি মই মোৰ দায়িত্বৰে দেখুৱাব বিচাৰিছোঁ তোমাৰ জীৱনৰ যিকোনো মুহূৰ্তত মই তোমাৰ লোকচান হোৱাটো কোনো পধ্যেই নিবিচাৰোঁ যাৰ বাবে মই তোমাক কথাবোৰ ডাইৰেক্ট কৈ দিছোঁ আৰু মই যি কওঁ একদম চিধাকৈ কওঁ বাকী তুমি কি ভাবা সেইটো তোমাৰ কথা আচলতে কি জানা মোৰ কি ভাল লাগে তোমাক কওঁনে কোৱা আকৌ তোমাৰ এই ধৰণৰ কথাবোৰ তোমাৰ চিন্তাবোৰ তাতকৈ ডাঙৰ কথাটো কি জানা তোমাৰ এই ভগৱানৰ প্ৰতি থকা ভক্তিভাৱ সঁচাকৈ তুমি ইমান পজিটিভলি কথাবোৰ প্ৰপাৰ ৱেত কৰি দিব পৰা নহয় তোমাৰ ওচৰত থাকিলে মই কিবা এটা পজিটিভ ফিল কৰোঁ নাজানো মই তোমাক কি দিব পাৰিছোঁ কিন্তু আজিলৈকে মই তোমাৰ লগত যিমানখিনি সময় কটাইছোঁ তাৰ পৰা এটাই গম পাইছোঁ যে তোমাৰ মোৰে চিনাকি এইটো জনমৰ নহয় আমি যেন বহুবাৰ আগতে লগ পাইছোঁ অঁ মোৰ তেনেকুৱা লাগে জানা আমি যেন বহুকেইটা জন্মৰ পৰা একেলগে বহু সময় পাৰ কৰিছোঁ সেইটো কাৰণে হয়তো চাগে তুমি মতাৰ লগে লগে মই নহাকৈ থাকিব নোৱাৰোঁ আহিব লাগিবই মানে পাছত নক'বা আকৌ মই তোমাক যাদু কৰি ৰাখি থৈছোঁ সুৰ সৰকি সুহুৰি নামি আহে চনক জোনাকীত ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি